শাস্ত্ৰ কীৰ্তন কৰি যি শুনালে সেইজনকো নিৰ্গুণস্থিত বুলি ক'লে। ভাগৱতী শ্ৰৱণ কৰাৰ সুযোগ পালে আৰু সেইজনকো কি বুলি কৈছে? নিৰ্গুণস্থিত বুলি কৈছে। এই ভাগৱত গ্ৰন্থ বিপৰীত এই পৰময়ানন্দে পঢ়িলো আমি আপোনে এই পৰময়ানন্দে পঢ়িলো আমি আপোনে। ভাগৱতৰ দ্বাদশ স্কন্ধত পাণ্ডৱৰ নাৰী পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ। এই ব্ৰহ্মজ্ঞান লাভৰ সময়ত গুৰু ভগৱান শুকে পাণ্ডৱৰ নাৰী পৰীক্ষিতক অন্তিম প্ৰশ্নটো কৰিছে। কি বুলি প্ৰশ্ন কৰিছে? যে তোমাৰ মনৰ সংশয় দূৰ হ'লনে? তোমাৰ মৃত্যুৰ ভয় দূৰ হ'লনে? যদি তোমাৰ মনৰ সংশয় আৰু মৃত্যুৰ ভয় এই দুটা যদি তোমাৰ দূৰ হোৱা নাই, হে মোৰ শিষ্য পৰীক্ষিত, মই দ্বাদশ স্কন্ধ ভাগৱত তোমাক আকৌ 7 দিন কম। তাতে এটা অৰ্থ লুকাই থাকিলে। পৰীক্ষিতক 7 দিনৰ অন্তত তক্ষকে দংশন কৰিব। 7 দিন ইতিমধ্যে সম্পূৰ্ণ হৈছে, হয়নে বাৰু? পৰীক্ষিতক আকৌ শুকে গ'লে মই তোমাক আকৌ 7 দিন ভাগৱত কম। গতিকে তক্ষক 7 দিনৰ কাৰণে ৰৈ থাকিব লাগিব। কিয় ৰৈ থাকিব লাগিব? সুখ থাকিলে তক্ষক আহিব নোৱাৰে। সুখ কি? সুখ হ'ল পৰমাত্মাৰ তত্ত্ব, আত্মাৰ তত্ত্ব, ঈশ্বৰৰ তত্ত্ব, গুৰুৰ তত্ত্ব। গুৰুজন থকালৈকে মৃত্যু কেতিয়াও আহিব নোৱাৰে। মৃত্যুটো মায়া। গুৰু কি? গুৰু হ'ল মায়াৰ পৰা মুক্ত কৰা এটা উপায়। সেইটো কাৰণে পাণ্ডৱৰ নাৰী পৰীক্ষিতে নিজক চিনি পালে আৰু গুৰুক চিনি পালে। গুৰুৰ কৃপাত তেওঁ ভগৱান কৃষ্ণকো বুজি পালে। কি বুলি বুজি পালে? যে মই মৃত্যুমুখী জীৱনত এই দেহ মোৰহে বিনাশ হয়, মোৰ জীৱৰ মৃত্যু নাই। মোৰ জীৱনটো আছিলে কি? অত্যন্ত শুদ্ধ। মই বিষ্ণুনাথ হৰিৰ চৰণ পোৱাৰ মোৰ ভাগ্য আছিলে। গুৰুৰ চৰণ পালোঁ আৰু মই কৃষ্ণৰ কথাৰ ভাগ পালোঁ। পৰীক্ষিতে দ্বাদশ স্কন্ধত কৈছে যে হে গুৰুজন, আপোনাৰ কৃপাত মোৰ এতিয়া ব্ৰহ্মজ্ঞান লাভ হ'ল। গতিকে আপুনি কি হওক? আপুনিও নিৰ্গুণস্থিত, ময়ো নিৰ্গুণস্থিত। গতিকে আপুনি এটা অন্তৰ্নিহিত হওক। মানে কি? অন্তৰ্ধ্যান হওক। গুৰু যেতিয়া অন্তৰ্ধ্যান হ'ল, গুৰু আত্মাত লীন গ'ল। এতিয়া শিষ্যকো লৈ যাব। পাণ্ডৱৰ নাৰী পৰীক্ষিতে তক্ষকক কৈছে, হেৰৌ ব্ৰাহ্মণৰ ভেষ ধৰি থকা তক্ষক, মোৰ গুৰু ভগৱান ইতিমধ্যে অন্তৰ্নিহিত হৈছে। ময়ো ঈশ্বৰ কৃষ্ণত লীন যাম। গতিকে তয়ো আহি তোৰ কামটো কৰহি। মোৰ আৰু এতিয়া মৃত্যুৰ ভয় নাই। ভাগৱত শাস্ত্ৰ সত্যৰ স্বৰূপৰ যি আচল উপলব্ধি, এই উপলব্ধি আমাক কৰোৱাৰ লগতেই মৃত্যুটো জগতৰ হৰিৰ এক ইচ্ছা, মৃত্যুটো এটা মায়া। এই মায়াৰ পাশত যাতে আমি বন্দী নহৈ সত্য ঈশ্বৰৰ স্বৰূপ, সত্য হ'ল ঈশ্বৰৰ উপলব্ধি, এই উপলব্ধিখিনিক যাতে আমি জীৱনত অনুশীলন কৰিবলৈ যত্ন কৰোঁ।
যেবে থাক হয় ধর্মে লৈ বৰাই এ জীবি যেবে ৰাজ্যৰ এখনে সংবাদ এ পচন্দ ইয়া দেশ শুনি দুনাই কাম্পে কুলি এ প্ৰণামীয়া বোলে বাইক কৰি কৃতাঞ্জলি এ সসাগৰা পৃথিৱী তোমাৰ সমেৰা নাহি একো পুৰি মোৰ প্ৰভু তাত বাস এ জৈকে যাইব তৈতে সবে তোমাৰ লোক এ নেদা ঠাই যেবে এটিখনে কাটিও ক এ সাগৰত থাকে যদি মহাৰত্ন ছয় এ তেবে কি শামুকে তাত নকৰে আশ্ৰয় এ কোন গাম নগৰত অন্তৰ্জাতি নাই ও চান্দালতো দি কবইলো নেদাম কথাই এ শৰণাগতক দিয়া গণ কৰিও বা ও এহি বুলি কৰৈ কলি কৰিয়া বিলাপ হে নৃপতি বুলন্ত কলি দিলো তো কথান এ জৈত খেলে পাখা জৈত কৰৈ মদ্যপান অস্থি পঞ্চ সোণাগী হস্তৰ থাকৈ জৈ ও এহি চাৰি ঠাই দিলো পঞ্চাগৈ আঁতত এ জল কুম্ভ চুলিয়া বা এ শনি ঢেংকি পতা গৃহস্থৰ ঘৰে এহি সোণা পাঞ্চ গোটা এ বলি বিশ্ব দেৱ জয় পঞ্চ যজ্ঞ যাৰ নাই এ তাৰ পঞ্চ সোণাত থাকিবি সৰ্বদাই অজৈত কৰৈ শ্ৰৱণ কীৰ্তনকে খবৰ ও নচাবিবি পাপি সিটো গৃহৰ ওচৰ এ হুঁয়াই এক শৰণ কৃষ্ণৰ লৈ নাম এ মুহুৰৱা দেখে নপহিবি সিটো গাম এটা পৰীক্ষিতে কলিক কি কৰিলে নিগ্ৰহ কৰিলে দুৰ্বল কৰিলে অধীন কৰিলে আৰু কলিয়ে পৰীক্ষিতে এতিয়া যি ক'ব সেয়া মানিবলৈ বাধ্য প্ৰথমতে কৈছে তোৰ প্ৰাণটো ৰক্ষা কৰিলোঁ কিন্তু তোক মই মোৰ ৰাজ্যৰ ভিতৰত থাকিবলৈ নিদিওঁ তেতিয়া কলিয়ে কি বুলি কৈছে তেতিয়াহ'লে আপুনি মোক কাটি পেলাওক যে সপ্তদী বা পৃথিৱীত যলৈকে নাযাওঁ কিয় সকলো আপোনাৰেই ঠাই কাৰণ আপুনিয়ে ৰজা যদি আপুনি মোক প্ৰাণটো ৰক্ষা কৰিলে থাকিবলৈ ঠাই নিদিলে তেতিয়াহ'লে আপুনি মোক বেছি কষ্টহে দিলে গতিকে স্থানহীন কৰাতকৈ মোক জীৱনহীন কৰক আপুনি মোক মৃত্যু দিয়ক এতিয়া মোৰ মৃত্যুৰ ভয় নাই এইটো কাৰণে যে পৰীক্ষিতে কৈছে ঠিক আছে মোৰ ৰাজ্যৰ ভিতৰতে তোক থাকিবলৈ দিম কিন্তু মই যিকেইখন ঠাইৰ নাম তোক কম তই সেইকেইখনতে থাকিব পাৰিবি যিকেইখন ঠাইলৈ মই তোক যাবলৈ বাৰণ কৰিম যদি তালৈ যা এতিয়া কিন্তু তোৰ কি হ'ব তাতে তই ভস্ম হৈ যাবি ছাই হৈ যাবি সেইটো কাৰণে কি ঠাই দিছে ঠাইকেইখন আমি বিচাৰি চাব লাগিব কিয় চাব লাগিব ও জীৱন পৰীক্ষা দিবলৈ অহা আমি প্ৰত্যেকেই একোজন পৰীক্ষিত এই জন্ম আৰু মৃত্যুৰ মাজৰ সময়খিনিত আমি প্ৰত্যেকেই এটা পৰীক্ষা দি আছোঁ
এই পৰীক্ষাটোত এটা মূৰত ধৰ্ম আছে, অন্যটোৰ মূৰত অধৰ্ম আছে, এটা মূৰত ন্যায় আছে, অন্যটোৰ মূৰত অন্যায় আছে, এটা মূৰত সত্য আছে, অন্যটোৰ মূৰত অসত্য আছে, এটা মূৰত শুদ্ধ আছে আৰু অন্যটোৰ মূৰত অশুদ্ধ আছে। গতিকে এই প্ৰশ্নবিলাকৰ এই পৰীক্ষা আমি জীৱনত দি আছোঁ। যি জীৱন পৰীক্ষা দি থাকে সেয়া পৰীক্ষিত ক'ত দিব লাগিব? গৃহ সংসাৰত থাকিয়ে দিব লাগিব। গৃহ সংসাৰ ত্যাগ কৰিবলৈ আমাক ভাগৱত শাস্ত্ৰই কোৱা নাই। এই গৃহস্থৰ গৃহত থকা যিকেইটা বেয়া বস্তু, এই বেয়া বস্তুবিলাক দুৰ্বল কৰি ল'ব লাগিব। গৃহস্থৰ গৃহত কি থাকে বুলি কৈছে? পঞ্চচূনা পাপ থাকে বুলি কৈছে। আৰু কলিত থাকিবলৈ ঠাই দিছে ক'ত? যে য'ত সুৰাপান হয়, মদ্যপান হোৱা ঠাইত তই নিগাত থাকিবি। বোলে কিয়? সেইখন তোৰ ঠাই বুলি মই চাৰ্টিফিকেট দি দিছোঁ। সেইটো কাৰণে মদৰ ৱাইন শ্বপৰ লাইচেঞ্চ পাবলৈ ইমান টান, হয়নে নহয় বাৰু? বেয়া বস্তুবিলাক পাবলৈ বৰ সুলভ নহয়। শাস্ত্ৰৰ বস্তুবিলাকক আইনেও মান্যতা দিছে। আমাৰ এতিয়া চতিয়াত মদৰ দোকানৰ লাইচেঞ্চেই নাপালে, হয়নে নহয় বাৰু? নোপোৱা কথাটো নাহে। মাজুলীত আকৌ মদৰ দোকানেই নাই, লাইচেঞ্চেই নাই। তথাপিতো কিন্তু মদ খোৱা মানুহ আছে। মই মাজুলীৰে, জানো সেইটো কথা। সঁচাটো ক'বই লাগিব, হয়নে বাৰু? কিন্তু যিটো বস্তুৰ স্পৰ্শ পালে আমাৰ লগত থকা যিকণ আত্মাৰ শক্তি, ঈশ্বৰৰ শক্তি, এই শক্তিকণ ক্ষয় হ'বলৈ আৰম্ভ কৰে। প্ৰথম বস্তুটোৱে হ'ল মদ, দ্বিতীয় বস্তুটো হ'ল চৰিত্ৰহীনতা। সেইটো কাৰণে দুষ্টা চৰিত্ৰ স্ত্ৰী বুলি কৈছে। আৰু স্ত্ৰী বুলি ক'লে অকল নাৰীগৰাকীকে নুবুজায়। পুৰুষৰ চৰিত্ৰ যদি ভাল হয়, নাৰী এগৰাকীৰ চৰিত্ৰ কেনেকৈ বেয়া হ'ব? স্ত্ৰী বুলি কওঁতে আমি প্ৰত্যেকেই প্ৰকৃতি, পুৰুষ প্ৰকৃতি দুয়োৰো নিয়ন্ত্ৰণ আদব। এইটো কাৰণে দুষ্টা চৰিত্ৰ স্ত্ৰী বুলি কওঁতে ইয়াত আমি বুজিব লাগিব অকল স্ত্ৰীগৰাকীক দোষাৰোপ কৰা নাই। স্ত্ৰী আৰু পুৰুষ বেয়া চৰিত্ৰৰ দুইজনকে তাত কি কৰা হৈছে? সামৰি লোৱা হৈছে। বোলে তাত কোন থাকিব? বোলে তাত হাতত দণ্ড লৈ কলি থাকিব। সেইটো কাৰণে চক বেয়া চৰিত্ৰৰ কাৰণে কিমান কাজিয়া হৈছে, কিমান সংসাৰ ভাগিছে, হয়নে বাৰু? আৰু আজিকালি ডিভোৰ্চ নামৰ যিটো ব্যাধি, সেই ব্যাধিটো বেছিকৈ হ'বলৈ লৈছে। গতিকে কলিৰ প্ৰাদুৰ্ভাৱ যে হৈ আছে, আমি এইটো প্ৰমাণ পাইছোঁ। আৰু কি কৈছে? তেন্তুন স্বভাৱ, আৰ কথা তাত লগোৱা, তাৰ কথা তাত লগোৱা, ফল স্বভাৱ। বোলে এইবিলাকত তয়ে থাকিবি। বোলে কিয়? তাৰ পৰা সদায় কাজিয়া হ'ব, তাৰ পৰা সদায় মাৰপিট হ'ব। এইটো কাৰণে তেন্তুন স্বভাৱতো তই থাকিবি। আৰু পঞ্চচূনা পাপত থাকিবলৈ কৈছে। বোলে ক'ত? গৃহস্থৰ আশ্ৰমত 5টা পাপ থাকিব। এই পঞ্চচূনা পাপত কলি তই থাকিবি। এই পঞ্চচূনা পাপৰ প্ৰতীক ৰূপত কৈছে দেই। কি বুলি কৈছে? জলকুম্ভ চুলীয়া, জলকুম্ভ চুলীয়া বাহনী ঢেকি পতা। আৰু অকণমান বিচাৰি দিছোঁ, বস্তুটো তত্ত্বটো ক'ব লাগিব। তত্ত্ব এইখন আছে, এইটো এই জলকুম্ভ চুলীয়া বাহনী ঢেঁকী পতা, গৃহস্থৰ ঘৰে এহি সোণা পঞ্চগোটা। প্ৰতীক ৰূপত কৈছে, কেইটামান বস্তু অৰ্থত। কি বুলি কৈছে? জলকুম্ভ। জলকুম্ভ মানে এক কলহ ভৰা পানী য'ত আছে। চুলীয়া, চুলীয়া মানে জ্বলি থকা একুৰা জুই, চৌকা। বাহনী, আমি যিটোক ঝাৰু বুলি কওঁ, য'ত বাহনী আছে। আৰু কি? ঢেংকি, য'ত ধান বনা হয়। এতিয়াতো চিন্তা নাই, কাৰো ঘৰত ঢেঁকী নাই, হয়নে বাৰু? আৰু ঢেঁকীটোহে স্বৰ্গলৈ গ'ল। ঢেঁকীৰ কামটো এতিয়া ঘৰত চলিয়ে আছে নহয়। মুখে মুখে ঢেঁকী চলি থাকে নে নাথাকে? কাজিয়া, হয়নে? আৰু ইটো কি? ইটো হ'ল পতা। এই 5টা প্ৰতীক গৃহস্থৰ গৃহত পঞ্চচূনা পাপ, হয়নে? প্ৰথম পাপটো কি? প্ৰথম পাপটো হ'ল 1 কলহ পানী। এই 1 কলহ পানীটো কি? মোৰ সন্তান, মোৰ ভাৰ্যা, মোৰ পুত্ৰ। এই মোৰ বুলি চোৱাৰ যিটো দৃষ্টি, এই দৃষ্টিটোক কোৱা হ'ল 1 কলহ পানী বুলি। বোলে কি? এইটো মায়াৰ পাত্ৰ।
তোমাৰ নহয় কাৰ জগতৰ হৰি এই শুদ্ধ বিচাৰটো লোৱা তোমাৰ পুত্ৰ নহয় বোলে কি এই গাঁওখনৰে সন্তান তেওঁ এই অঞ্চলটোৰে সন্তান হয়নে নহয় এইটো কাৰণে যি মোৰ বুলি ক'ব তাৰ পৰা অহংকাৰ উৎপত্তি হ'ব আৰু এইটোৱে হ'ল এক কলহ পানীৰ পাপৰ যিটো প্ৰতীক অৰ্থাৎ এইখন মোৰ ঘৰ ইয়াত কোনো নোসোমাবি ইয়াত কুকুৰ আছে সাৱধান হবি আৰু ইয়াত একো বিচাৰি নাহিবি এনেকুৱা ধৰণৰ নিয়ম থাকিব নোৱাৰে জানো এয়া হ'ল একলহ পানী একলহ পানী মানে কি ভৱজল মায়াৰ জল যি সদায় আমাক মিছাটোহে দেখুৱাব এই মিছা সংসাৰ মিছা ধন মিছা জন মিছা পুত্ৰ পৰিবাৰ এটা পাত্ৰ হৈ গৃহস্থৰ লগত থাকে এইটো পাপৰ প্ৰতীক বুলি কৈছে বোলে কি ভৰা কুম্ভ অৰ্থাৎ এক কলহ পানী কোনোৱে হয়তো সাধাৰণ অৰ্থত ক'বও পাৰে যে পানী আনোতে তাত পোক পতংগ আহে এই পোক পতংগবিলাক মৰিলে পাপ হয় এইটো কথা ভাগৱতে কোৱা নাই ভাগৱতে কৈছে এক কলহ পানী মানে এয়া হ'ল মায়াৰ পাত্ৰত ভৱ জল পুৰ হৈ আছে এই ভৱ জলে আমাক কি কৰিব আমাক সদায় মায়াৰ ফালে নিব দ্বিতীয় পাপটো দিছে কি বুলি চুলীয়া চুলীয়া মানে চৌকা চৌকাটো ক'ত আছে আমাৰ গৃহস্থৰ গৃহত আছে হয়নে নহয় সেইটো কাৰণে খোৱাৰ লগত কাজিয়া পিন্ধাৰ লগত কাজিয়া সমানে বিতৰণ নহ'ল বুলি কাজিয়া হয়নে মোক কিয় কমাই দিলি বুলি যিটো অসন্তোষ এই চৌকাটো প্ৰত্যেকৰে হৃদয়ত সদায় জ্বলি থাকে এইটো কাৰণে সেইটো চৌকাহে দেখুওৱা হৈছে যিটো চৌকা সদায় জ্বলিছে কিহত মই নাপালোঁ মোৰ নহ'ল মই কিয় বঞ্চিত হ'লোঁ অসন্তুষ্টিৰ চৌকাটো সদায় জ্বলি থাকে 3 নম্বৰ পাপটো গৃহস্থৰ কি বুলি কৈছে বাহনী বাহনীৰ কামটো কি জাবৰ জোথৰ চাফা কৰা হয়নে নহয় এটা প্ৰতীক হয়নে এই বাহনীডাল হ'ল আমি আনৰ পৰা আঁতৰ হৈ অহাৰ আমাৰ মন ভাৱবিলাকক সংকীৰ্ণ কৰি লোৱাৰ বাহনীৰে যিদৰে বস্তুবিলাকক সদায় আঁতৰলৈ ঠেলি দিয়ে ওচৰৰ পৰা বেয়া বুলি তাক আঁতৰলৈ ঠেলি দিয়া কামটো কৰে মোৰ বাউণ্ডেৰীৰ ভিতৰত মই এই চব মোৰ নিজৰ বাহিৰে কাকো বেলেগ একো নেলাগে সংকীৰ্ণ স্বভাৱটো অৰ্থাৎ ঠেলি দিয়াটো নহয় কাষ চপায়নাটো গতিকে গৃহস্থৰ গৃহত এই স্বাৰ্থপৰ ভাৱটোক এটা বাহনীৰ লগত তুলনা কৰা হৈছে যিটো কেৱল মোৰ পৰা যিমানেই নহওক তই আমাৰ পৰা আঁতৰত ওচৰত নহয় সদায় নিলগত এই ওচৰ কৰি ল'ব নোৱাৰাৰ যিটো পাপ এই পাপটো আমাৰ গৃহস্থ ধৰ্মত আছে আৰু এটা কি বুলি কৈছে আৰু এটা কৈছে ঢেংকি যিটো ধান বনা হয় হয়নে নহয় ধান বনাৰ পৰা কি হয় বাৰু শব্দ প্ৰদূষণ হয় কিন্তু ঢেঁকী দিলে শব্দ প্ৰদূষণ হয় সেইটো কাৰণে আগৰ পঢ়া শুনা সময়ত গাঁওবিলাকত ঢেঁকী নিদিয়ে আৰু টোপনি ক্ষতি কৰাকৈও নিদিয়ে হয়নে নহয় গতিকে ঢেঁকী আমাৰ প্ৰত্যেকৰে লগতে এটা আছেই বোলে কি আমি সংসাৰৰ সাংসাৰিক কৰ্মবিলাকত আমি পাপ পুণ্যৰ ঢেঁকীটো বান্ধিয়ে আছোঁ সেইটো কাৰণে ঢেঁকী মানে আচলতে হাই কাজিয়া খিয়াল এইবিলাক এখন গৃহস্থীৰ ঘৰত নিত্য নৈমিত্তিক থাকে সেইবিলাকৰ পৰা যদি আঁতৰ হ'বলৈ হয় আমাক কি লাগিব তাৰ পাছত দিছে কি পতা আমাৰ যে কয় সনা পিটিকা কৰি পেলালে বুলি হয়নে বাৰু যে সনা পিটিকা কৰা মানে কি ধৰ্ম অধৰ্ম ন্যায় অন্যায় উচিত অনুচিত সকলো এক কৰি পেলোৱা আমি গৃহস্থী হ'লোঁ বুলিয়ে অধৰ্ম অন্যায়টোক আমি কেতিয়াও পালন কৰিব নেলাগে সদায় নিয়ম নীতি আৰু সংযমত আমি থাকিব লাগে গতিকে এই পঞ্চচূনা পাপ ৰূপ গৃহস্থৰ ঘৰত য'ত আছে সেই কলিটোক থাকিবলৈ স্বাধীনতা দিছোঁ যদিহে এই পঞ্চচূনা পাপ থকা ঠাই বা গৃহস্থিত যদি 5টা যজ্ঞ সম্পাদন হয় তেতিয়াহ'লে সেই পাপ তাত নাইকিয়া হ'ব আৰু সেই কলি তই কিন্তু কেতিয়াও তাত প্ৰৱেশ নকৰিবি এটা পঞ্চযজ্ঞ কি পঞ্চযজ্ঞ হ'ল 5টা সৎ আচৰণ প্ৰথম আচৰণটোৱে কি প্ৰথম আচৰণটোৱে হ'ল অতিথি সেৱা
দেৱযজ্ঞ, নিযজ্ঞ, ভূযজ্ঞ, ভূতযজ্ঞ, দান যজ্ঞ, এনেকৈ এই 5টা যজ্ঞ আছে। এই 5টা যজ্ঞৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠটো কি? অতিথি সেৱা। যি অতিথিক ঈশ্বৰ জ্ঞান কৰে তাৰ ঘৰত কলি কেতিয়াও থাকিব নোৱাৰে। কলিক বাৰণ কৰা আছে। অতিথিক ঈশ্বৰ বুলি ভাবি যি সেৱা সৎকাৰ কৰিব তই কিন্তু তাত প্ৰৱেশ কৰিব নোৱাৰিবি। সেইটো কাৰণে আমাৰ অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ বুলি মান্যতা কৰাব। দ্বিতীয়তে ভূতযজ্ঞ। কি ভূতযজ্ঞ? যি কেতিয়াও জীৱক হিংসা নকৰে, যি জীৱৰ প্ৰতি দয়া আৰু প্ৰেম ৰাখি সংসাৰ কৰিছে, সেইটো ভূতযজ্ঞ। সেইটো কাৰণে যি যাৰ লগত জীৱ প্ৰেম আছে সেই কলি তই তাত সোমাব নোৱাৰিবি। আৰু এটা যজ্ঞ হ'ল কি? জ্ঞান যজ্ঞ। জ্ঞান যজ্ঞটো কি? যি সৎ গ্ৰন্থ অধ্যয়ন কৰে, ভাল বিষয় অধ্যয়ন কৰে, ভাল বিষয় অধ্যয়নত ভাল চিন্তা হয়। কেৱল ধৰ্মশাস্ত্ৰ অধ্যয়নটোকে ইয়াত সামৰি লোৱা নাই। সৎ বিদ্যা বুদ্ধি ভাল কথাৰ অধ্যয়নো মানুহৰ গৃহত কি কৰে? এটা শুভ ফল পেলায়। সেইটো কাৰণে সেই ঠাইতো কলি থাকিব নোৱাৰিব বুলি কৈছে, অৰ্থাৎ জ্ঞানৰ যিটো উপাসনা। আৰু অন্য এটা যজ্ঞৰ কথা কি কৈছে? বোলে য'ত নিত্য নৈমিত্তিক ঈশ্বৰ সেৱা হয়, যি গৃহস্থত গুৰুৰ সেৱা হয়, ঈশ্বৰৰ উপাসনা হয়, ঈশ্বৰীয় নিয়ম নীতিখিনি য'ত পালন কৰা হয়, হেৰৌ কলি তই তাত কিন্তু কাষ নাচাবিবি। বোলে কিয়? এই পঞ্চচনা পাপ কিন্তু তাত নাথাকে, তাত তোৰ থাকিবলৈ ঠাই নাই। ভাগৱত শাস্ত্ৰ আমাৰ জীৱন আচাৰ্য। জীৱনৰ আচৰণ কেনে হ'ব লাগে? পাণ্ডৱৰ্ণাদি পৰীক্ষিত সুখদেৱ ভগৱানে কোৱাৰ চলেৰে কলি যুগত এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা এই সকলোখিনিয়ে পাণ্ডৱৰ নাতিৰ দৰেই পুণ্যময়। সকলোৱে ভগৱন্তৰ পুণ্যৰ ভাগ পাবলৈ কৃপা লাভ কৰিছে। সেইটো কাৰণে পৰীক্ষিতক সম্বোধন কৰি, শৌনক আদি সহস্ৰ ঋষিক সম্বোধন কৰি, বিদুৰক সম্বোধন কৰি এই ভাগৱত শাস্ত্ৰ কীৰ্তন কৰা হৈছে। বাসা কৰ কলি এ অধৰ্মৰ গোষ্ঠী সমে এ জান্ত যাহা চলি অহেন শুনি কলি পাছে শৰীৰ সংকুচি অনৃপথিক নমিয়া চলিল পাছ গুচি এ জৈত মধ্য শ্ৰী চুনা এ সুবৰ্ণ কোপাই অনিপতি ৰৱা দেখে পাঞ্চটো লৈ লেঠাই হেন জানি যিজন উত্তম মহামতি
জুড়ায়ন্ত তপঘোষ দয়াতি ভরি পৃথিবী কুকরিয়ন্ত আশা কলিপতি অনকরিবা ভয় তুমি মাওভূমতি এ যেবে থাকো মই মহা দুষ্টৰয়ন্তক নাহি কিছু শংকা বুলি নমিলা ধৰ্মক পৃথিৱীকো নমস্কাৰ কৰিয়া নৃপতি চলি গৈলা পাছে নিজ মন্দিৰক প্ৰতি কৃষ্ণদেৱৰ বিয়াচিত যিটো পদ পংগ যত হৃদয়ত নুপুজে ভ্ৰমতাৰ মৰণ যেন পৰীক্ষিতৰ চৰিত্ৰ কহিলো সকলে কৃষ্ণ কথায়ে কহিত আউৰ তোমাখাত কিবা কহিব বিষ্ণৰ এই মাত কৰ্তব্য জানিবা মনুষ্যৰ আবে কহো আবে শুনিও স্তৰ হবে খাৰ কৃষ্ণ চৰণ পাইবে ইচ্ছাই আছে কৃষ্ণ গুণ নাম মাত্ৰ কৰো কীৰ্তন
তত যেন ভৈল ফুল সপ্তদ কথা গইল এ শুনা সামাজিক লোক কৃষ্ণৰ চৰিত্ৰ হাত পৰে মুখ্য ধৰ্ম নাহিকে কলিত এ জানি বাহা সমস্তে শাস্ত্ৰই এ আত পৰে নাহি গতি কলিৰ প্ৰজাৰ হইল মতি লোক এদিলে আচাৰ পাতকীৰ নাহিকে কয় মতয় অধিকাৰ এ আবেৰাম নামক সততে যি গাৱে অ সেহি সাধু মনুষ্য হা ততে মই পাৱে হে উচ্চৰন্তে উপদে ৰম নজত মরা খুদিয়াবে ইটু অমৃত হেন নাম ধৰিয়া পুনি যা মৰণ কভৃতি কৃষ্ণৰ কিংকৰে কহে গতি এ ঘোষিও সতৰে নিৰণ তৰে বেছি দীঘল নাই ডেৰ পেজ হ'ব পৰীক্ষিত কলিনিক আছে অকণ খৰকৈ পঢ়িব লাগিব এই নিৰিষি সবে সুতক প্ৰশংসে
চিৰঞ্জীৱী হৈও বাপ কৃষ্ণৰ চৰিত্ৰ অমৃত পিয়ায়ো খন্দেও সংসাৰ তাপ কৰ্মটো আমাৰ ভাগিল বিশ্বাস বিঘিনি আতয়াসে অহুম ধুমে ধুম কৰিলো শৰীৰ পাইলো মাত্ৰ মহা ক্লেশ কথাখিনি আৰম্ভ হৈছে সুত সৌন সংবাদ শিল্পৰে ভাগৱত শাস্ত্ৰভাগ প্ৰাৰম্ভ হৈছে নৈমিষ ক্ষেত্ৰত সুত সৌনক সংবাদেৰে সুত সুকমুনিৰ শিষ্য সুত হ'ল উগ্ৰসভা আৰু এই উগ্ৰসভা সুতে ভাগৱত কৈছে নৈমিষ ক্ষেত্ৰত নৈমিষ ক্ষেত্ৰত যি কথা ঋষি সমাজক কৈছে সেইখিনি কথাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি ভাগ ভাগৱত মূল ভাগৱতৰ পৰা পদবন্ধে নিবন্ধন কৰি দিছে সেই ভাগৱত ভাগৰ প্ৰাৰম্ভ সুত সৌনক সংবাদৰ দ্বাৰা হৈছে এতিয়া প্ৰশ্ন হ'ল এইটোৱেই যে ভাগৱত শাস্ত্ৰভাগ যদি আমি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে যদি আমি ইয়াক পৰ্যালোচনা কৰোঁ বা পাঠ কৰোঁ বা ইয়াক আমি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে ইয়াত শ্ৰোতা বক্তা এটা তাত্ত্বিক ৰূপৰ মানে এটা সংযোগ দেখা যায় দুটা সম্প্ৰদায়ৰ দ্বাৰা ভাগৱত নামিলে এটা হ'ল অনন্ত সম্প্ৰদায় আৰু অন্যটো হ'ল নাৰায়ণ সম্প্ৰদায় এই অনন্ত সম্প্ৰদায়ৰ পৰা ভাগৱত পালে বিদুৰে মৈত্ৰেয় ঋষিৰ পৰা বিদুৰে পাইছে আৰু অনন্ত গুণ অনন্ত শংকৰখন নিজেই যাক আমি বলৰাম বুলি কওঁ ভগৱান কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ ৰামৰ এটা নাম বলৰাম বলৰামৰ এটা নাম শংকৰখন আৰু শংকৰখনৰ এটা নাম কি অনন্ত যদিও কৃষ্ণৰ লগত তেওঁ ঈশ্বৰ হৈ অৱতাৰ লৈ লীলা কৰিছে এই অনন্তই কিন্তু সহস্ৰ ফণালৈ ব্ৰহ্মাণ্ডৰ তলত 7খন পাতালৰ তলত তেওঁ কি কৰিছে এটা মণিত গোটেই ব্ৰহ্মাণ্ডখনক শিৰত লৈ আছে সেইটো কাৰণে এই যিজন বলৰাম তেওঁ এখন দুখন ফণা নহয় সহস্ৰ ফণাৰ এখন ফণাত এটা মণি হিচাপে যিদৰে সাপৰ মণি থাকে এই গোটেই ব্ৰহ্মাণ্ডখনক ধাৰণ কৰি আছে সেই অনন্তই পাতালত সহস্ৰ বদনেৰে সৈতে জগতৰ হৰিক উপাসনা কৰি আছে আৰু এই উপাসনাত জগতৰ হৰিয়ে কি কৰিছে ভাগৱত কৈ আছে এই পাতালত যি অনন্তনাকে ভাগৱত কৈছিলে গংগাত ডুব মাৰি পাতাললৈ গৈ ব্ৰহ্মাৰ মানস পুত্ৰ এই 4জনে ভাগৱত তাৰ পৰা লাভ কৰিছিলে এইটো কাৰণে সেই সম্প্ৰদায়টোৰ নাম হ'ল কি অনন্ত সম্প্ৰদায় এটা সম্প্ৰদায়ৰ নাম হ'ল নাৰায়ণ সম্প্ৰদায় ধৰ্ম আৰু মূৰ্তিৰ গৰ্ভত জগতৰ হৰি নৰ আৰু নাৰায়ণ ৰূপত কি হৈছিলে অৱতাৰ লৈছিলে নাৰায়ণ ঋষিয়ে তেওঁ তপময় সাধনাৰে ভাগৱত বস্তুক হৃদয়ত ধাৰণ কৰি নৰকৈ ভাগৱতৰ ভাগ দিছিলে আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া তপময় সাধনাৰে ঈশ্বৰৰ স্বৰূপৰ উপলব্ধিৰে তপৰ সাৰ্থকতা যেতিয়া তেওঁ বিচাৰ কৰিছিলে তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাক জগতৰ হৰিয়ে নাৰায়ণ ৰূপত দৰ্শন দি এই ভাগৱত শাস্ত্ৰ দান কৰিছিলে 4টা শ্লোকত আমি ভাগৱত পাইছো নাৰায়ণে দিলে ব্ৰহ্মাক ব্ৰহ্মাই দিলে দেৱঋষি নাৰদক নাৰদে দিলে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে পঢ়ালে শুকদেৱ তেওঁ পুত্ৰক আৰু শুকে দিলে কাক শুকে দিলে
সুতমুনি অকুলিন সুত বুলি যাক ভাগৱত শাস্ত্ৰই দেখাইছে। এই সুতমুনিয়ে কাক কৈছে? সুতমুনিয়ে নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক কৈছে। 28 সহস্ৰ ঋষিক কোৱা কথাখিনিয়ে আমাক কৈছে। ঋষিসকলে শুনোৱাৰ কথাখিনি আমাক কিয় শুনাব লগা হ'ল? কলিযুগৰ মনুষ্যৰ বিশ্বাস নাই, কলিযুগৰ মনুষ্যৰ বিশ্বাস কম, ওৰ পৰা তলে দৌৰি যোৱাৰ চঞ্চল স্বভাৱটো অতি প্ৰখৰ। সেইটো কাৰণে আত্মবিশ্বাস, আত্মপ্ৰত্যয়, পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণ এই গোটেইখিনি আনি ভাগৱতৰ প্ৰথম স্কন্ধত দি লৈছে। বোলে কি তুমি কেনেকৈ বিশ্বাস নকৰাকৈ থাকিবা? 1000 বছৰ যজ্ঞ কৰি দাঢ়ি চুলি ধোৱা বৰণৰ হোৱা ঋষিসকলেও অন্তিমত নৈমিষ ক্ষেত্ৰত এই ভাগৱতত আশ্ৰয় ল'ব লগা হ'ল। এই ভাগৱতত আশ্ৰয় লৈহে ঋষিসকলৰো মন শুদ্ধ আৰু পবিত্ৰ হ'ল। ঈশ্বৰৰ চৰণৰ যি আশীৰ্বাদ, এই আশীৰ্বাদৰ ভাগ লাভ কৰিবলৈ সক্ষম হ'ল। এইটো কাৰণে সেই প্ৰমাণখিনিও আমাক আনি ভাগৱতৰ প্ৰথম স্কন্ধত দিছে। গতিকে ভাগৱত মানেই হ'ল ভাগ্যৱানৰ বস্তু। যাৰ ভাগ্যত ঈশ্বৰ কৃষ্ণৰ কৃপা নাই সেইজনে এই ভাগৱত বস্তুৰ ভাগ কেতিয়াও নাপায়। গুৰুজনাই পদবন্ধেও লিখিছে যে যাৰ জীৱনত অসংখ্যাত পুণ্যৰ ভাগ আছে সেইজনেহে ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰিবলৈ পায়। গতিকে আজি শান্তিপুৰবাসীৰ পৰম সৌভাগ্য আপোনালোকৰ এই অনুষ্ঠানত আমাকো আপোনাসৱৰ চৰণ সেৱা কৰিবৰ নিমিত্তে আপোনাসৱে আমাক যে কৃপা কৰিলে, আমি সেৱকী বাপ বান্ধৱ সমস্তজনৰ চৰণতে আমি আজি সেৱা জনাইছোঁ আৰু আমি কৃতজ্ঞতাৰ প্ৰণাম জনাইছোঁ। আমাৰ শ্ৰদ্ধাৰ পাঠক ছাৰে কেইবাদিনৰ আগতে ফোন কৰি জনাইছে যে আমাৰ ঘৰৰ সন্মুখতে অনুষ্ঠান এভাগলৈ তোমাক নিমন্ত্ৰণ দিয়া হ'ব, আহিবা। আমি ছাৰকো আমাৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। যিহেতু ঈশ্বৰ সেৱাৰ এটা সুযোগ পোৱাটো বৰ ডাঙৰ কথা এই কলিযুগত। গতিকে তেনে পৰম সৌভাগ্য আজি আমাক দান কৰিলে। ঋষিসকলো বঞ্চিত হৈ আছিলে, যোগীসকলো বঞ্চিত হৈ আছিলে, মুনিসকলো বঞ্চিত হৈ আছিলে, কিন্তু কাক দি দিলে? ক্ষত্ৰিয়ৰ বংশত জন্ম লোৱা পাণ্ডৱৰ পুণ্যৱান পুত্ৰ নাতি এই পৰীক্ষিতক কি দিলে? এই ভাগৱত দি দিলে। ভোকৰ মুখপদ্মে ভাগৱত ভূমিত পৰাৰ কাৰণেই, আমি কলিত জন্ম লোৱাৰ কাৰণেই এই অমৃতময় ভাগৱত কথাৰ আমি এতিয়া কি পাইছোঁ? অকণমান ভাগ পাইছোঁ। যিখিনিয়ে আমাৰ মনক শুদ্ধ কৰিব, কায় বাক্য মনক পবিত্ৰ কৰিব আৰু আমাৰ জীৱনৰ অন্তিম যি লক্ষ্য, এই অন্তিম লক্ষ্যক কি কৰিব? ঈশ্বৰমুখী কৰি তুলিব। সেইটো কাৰণে পৰীক্ষিতৰ কলিনিজ্ঞ পৰীক্ষিত, আমি জীৱন পৰীক্ষা দি থকা প্ৰত্যেকেই একোজন পৰীক্ষিত। আমাৰ লগতে জীৱনটোৱেই হ'ল এটা কলি। কলি কি? কলি কাল। জন্মৰ পৰা কলি আৰম্ভ হৈছে, মৃত্যুত আমাৰ কলি সমাপ্ত হ'ব। আচল কলি আমাৰ এই পঞ্চভূতৰ দেহটো। এই পঞ্চভূতৰ দেহটো থকালৈকে আমাৰ লগত কলি থাকিব। এইটো কাৰণে কলিক নিগ্ৰহ কৰিব লাগিব। কোনে? এই জীৱন পৰীক্ষা দিবলৈ অহা পৰীক্ষিতে। কেনেকৈ নিগ্ৰহ কৰিব লাগিব? কালৰ সমান শক্তিশালী বস্তু এই জগতত দ্বিতীয় একো নাই, কিন্তু কালকো নিয়ন্ত্ৰণ কৰিব পাৰে, কালকো ৰচনা কৰিব পাৰে, কালকো পৰিৱৰ্তন কৰি দিব পাৰে। কোনে? কৃষ্ণ। কৃষ্ণ
জগতে এতিয়া ঋষিসকলে এই কৃষ্ণৰ চৰিত্ৰ আৰু গুণ কীৰ্তন যেতিয়া শ্ৰৱণ কৰিলে, ঋষিসকলে কি কৰিছে, ঋষিসকলৰ লগত আগৰ জন্মৰ সাধনা আছে, সেই জন্মৰ পুণ্য আছে। এতিয়া তেওঁলোকৰ লগত থকা সাধনা আৰু পুণ্যখিনি এতিয়া কিহত প্ৰয়োগ কৰিব? যদি ধন ঘটি থৈছে, যদি খৰচ নকৰাকৈ মৰে, কিবা লাভ হ'ব জানো? ঋষিসকলে সাধনাৰে পুণ্য ধন সঞ্চয় কৰি থৈছে, সাধনাৰ যোগেদি তপময় আশীৰ্বাদ সাধন কৰি থৈছে। এতিয়া এইখিনি কিহত প্ৰয়োগ কৰিব? অন্তিম সময়ত প্ৰয়োগ কৰি দিলে। ক'ত? মনুষ্য জন্ম ল'লে মৃত্যু হ'ব লাগে। জাতৈশ্ৰহী ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য। জন্ম হ'লে আমাৰ মৃত্যু হ'ব, এইটো সত্য। কিন্তু কি কৰিলে? ঋষিসকলে সাধনাটো অমৃতত প্ৰয়োগ কৰি দিলে। যে আমি ইমান দিন সাধনা কৰিছিলোঁ, এই সাধনা সাফল হওক। বোলে কি? আমাক নৈমিষ ক্ষেত্ৰত যিজন গুৰু ভগৱানে আমাক ভাগৱত কথা কৈ আমাক অমৃতৰ ভাগ দিলে, আমি আজি দুহাত দাঙি আশীৰ্বাদ দিছোঁ। বোলে হে পুতমুনি, আজিৰ পৰা তুমি চিৰঞ্জীৱী হ'বা। কৃষ্ণ যিদৰে জন্ম মৃত্যুহীন, নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক ভাগৱত কথা কীৰ্তন কৰি যি শ্ৰৱণ কৰালে, যিজন গুৰু অভয় ব্ৰহ্ম, এইজন গুৰুৰ কোনোদিন মৃত্যু নহয়। সেই সত্যটো ঋষিসকলে অনুভৱ কৰি ফুটক এতিয়া আশীৰ্বাদ দিছে। কি বুলি? যে আমি তোমাক আশীৰ্বাদ দিছোঁ, হে আমাৰ গুৰু পুত, তুমি চিৰঞ্জীৱী হ'বা। অৰ্থাৎ ভাগৱত কথাৰ শ্ৰৱণ কীৰ্তনৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। শাস্ত্ৰভাগে আমাক সেই কথাখিনি বুজাইছে যে আমাৰ মৃত্যু হ'ব, আমাৰ বিনাশ হ'ব। কিন্তু আমি যে আজিৰ দিনত এই ভাগৱত অকণমান শ্ৰৱণ কীৰ্তন কৰি আমি যে অকণমান সঞ্চিত পুণ্য সঞ্চয় কৰিব পাৰিলোঁ, এই ভাগকণৰ কেতিয়াও মৃত্যু নহয়। সেইটো কাৰণে ঋষিসকলৰ যোগেদি আশীৰ্বাদ দি দেখাইছে, আমাক যি ভাগৱত ক'লা, হে সুত, তোমাক আমি বৰ দিছোঁ, তুমি চিৰঞ্জীৱী হ'বা। এই কৰ্মটো আমাৰ এ ভাগিল বিশ্বাস অবিঘিনি আতয়াশেষ ধুম ধুমে ধুম কৰিলো শৰীৰ অপায়ো মাত্ৰ এ প্ৰিয়ায়ু কৃষ্ণৰ এ পাদ পদ্ম মধু এ পাতক হুক নিৰ্মূল স্বৰ্গমুখ সুখে ভকত ভগৰ অল্প কোনোকে তোল এ কোননো ৰসজ্ঞে এ কৃষ্ণৰ কথাত অবুলিৰে ভয় হে বমা পশুপতি অন্ত যাৰ গুণ গায় এ হেন জানি সুত কৃষ্ণ একান্ত এ ভগত তুমি সাক্ষাৎ ও কৃষ্ণ নিৰ্মল চৰিত্ৰ সকল অপহিও এ সেইটো পৰীক্ষিত নিপতি ভূগত
পুৰাণৰ সূৰ্য যত ভকতৰ সাধয়া টিপি কাম কৃষ্ণৰ চৰিত্ৰ আনন্দে অদ্ভুত সৰ্ববেদান্ত ৰূঢ়াৰ বহিও ভৱত দুখ উপন্ত শ্ৰৱণে ঋষি সমস্তৰ এই আদৰ দেখিয়া এ পৰম হৰি ভৈল যদি ভূত জাতি আমি বুলি ন একোৰে নুই এই আপোনাক পাছে প্ৰশংসা কৰিয়া এই ভূতে কহিবা কলৈ ল যদি ভূত জাতি আমি বুলি ন একোৰে তুমি ভৱ মহান জ্ঞানী আদৰে সাম্ভৰিলো আজি ঐ আমি অন্ধ্ৰজাতি হেন মন দুখ এবেশে মূৰ গুচিল তুমি মহা তুমি হব মহা জনে কৃষ্ণ কথা যিহেতু মুতপু একান্ত ভকতে কৰে সম্ভাষণ যদি বা গাই ময়া লাভে তথাপি পাতকি পুৰুষ কয়ে অনেক জন্মৰ বাবে মহা ভগৱৰ পৰম আশ্ৰয় ভগৱন্ত আত্মাৰাম যিটো জনে ভৰণ ধৰিয়া অশুভৰে নাম ভূত সৌনক সংবাদত ঋষি সমস্তই প্ৰথমতে কৃষ্ণ কথা শুনা নাই। কাৰ কথা সুধিছে যে আমি যজ্ঞ কৰি কলিৰ পৰা আঁতৰ হ'বলৈ যত্ন কৰি থাকোঁতেই 1000 বছৰ হ'ল। পাণ্ডৱ নদী পৰীক্ষিতে 7 দিন ভাগৱত শ্ৰৱণ কৰি অনন্ত ধামলৈ গমন কৰিলে। কোনো দুখ কষ্ট একো নোপোৱাকৈ থিয়ই থিয়ই তেওঁ ঈশ্বৰৰ ওচৰলৈ যোৱাৰ দৰে গ'ল। গতিকে এনে সাধনাৰ কৃপা আমাকো লাগে। এতিয়া কোনে কৰিব? যি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিছে, যি গুৰুৰ কৃপাত কাৰোবাক শ্ৰৱণ কীৰ্তন কৰোৱাৰ কৃপা লাভ কৰিছে, সেইজনেহে কৰিব পাৰিব। সেইটো কাৰণে অকুলীন সুত বুলি নিজকে কৈছে কোনে? উগ্ৰ স্বভাৱতে। অৰ্থাৎ এই অকুলীন শব্দটো যিটোক আমি কুল নাইকিয়া, অৱহেলিত বা নিম্ন
জাতি বুলি আমি যিটো ভাবোঁ সেইটো বুজাইছে কিন্তু ভাগৱত শাস্ত্ৰত অকুলীন কুট শব্দটোৱে দুটা অৰ্থ কৰিছে এটা অৰ্থ মহাভাৰতত দেখুৱাইছিলে কোনে দেখুৱাইছিলে বেদব্যাসে দেখুৱাইছিলে কি বুলি দেখুৱাইছিলে কৃষ্ণৰ একান্ত ভক্ত হোৱা সত্ত্বেও দ্ৰৌপদীয়ে অকুলীন বুলি নিজ বুলি সুতপুত্ৰক মাল্যবৰণ নকৰিলে কৰ্ণক গতিকে অস্পৃশ্যতাটো মহাভাৰতত দেখুওৱা হ'ল অস্পৃশ্যতাটো কি অস্পৃশ্যতাটো হ'ল মায়া এই মায়াৰ ভ্ৰম যদি কেনেবাকৈ শাস্ত্ৰত থাকে তেতিয়াহ'লে সেই শাস্ত্ৰৰ শুদ্ধ বিচাৰ নিদিব জীৱক বেদব্যাসে যিটো ভুল মহাভাৰতত কৰিছে সেই ভুলটোৰ প্ৰথম শুধৰণি ক'ত কৰিছে ভাগৱত শাস্ত্ৰত কৰিছে যিজন সুতক অকুলীন বুলি দ্ৰৌপদীয়ে মাল্য পৰিধান নকৰিলে সেইজন সুতকেই কি কৰা হৈছে সেইজন সুতকে আনি বহুৱা হৈছে ক'ত নৈমিষ ক্ষেত্ৰত গুৰুৰ আসনত অৰ্থাৎ ভাগৱতে ভেদটো নাইকিয়া কৰিছে যদি ভেদ থাকে তেতিয়াহ'লে ঈশ্বৰ প্ৰাপ্তি নহ'ব যদি জেদ থাকে তেতিয়াহ'লে আমাৰ কল্যাণ নহ'ব আৰু যদি আমাৰ মাজত বিবাদ থাকে তেতিয়াহ'লে সদায় অমংগল হ'ব ভেদ জেদ আৰু বিবাদ এই তিনিটা বস্তুক নস্যাৎ কৰিব বিচাৰিছে ক'ত ভাগৱত শাস্ত্ৰত কেনেকে নানা ঋষি নানা মত আছিলে কোনো ঋষিয়ে কয় মোৰ এইটো সাধনাৰ সময় নাহিবা কোনো ঋষিয়ে কয় মোৰ এইটো যজ্ঞৰ সময় নাহিবা কোনো ঋষিয়ে কয় মোৰ এইটো তপস্যাৰ সময় নোৱাৰিম যাব নানা ঋষি নানা মত কোনো এক হ'ব পৰা নাই অকুলীন সুত যেতিয়াই আহি গ'ল তেওঁলোকৰ ওচৰলৈ নৈমিষ ক্ষেত্ৰত গুৰুৰ আসনত বহি যেতিয়াই একান্ত চিত্তে কৃষ্ণ কথা যেতিয়াই তেওঁলোকক শ্ৰৱণ কৰাবলৈ লাগিল সকলোৰে এক মন এক প্ৰাণ এক ভাৱ এক উপাসনা এক সাধনা এই গোটেই বিভেদবিলাক আহি কি হৈ গ'ল এই গোটেই বিভেদবিলাক আহি এক কৃষ্ণ বস্তুত লীন গ'ল ভাগৱতে আমাক শিকাইছে আমাৰ উপাসনা আমাৰ আচাৰ আমাৰ বিচাৰ আমাৰ সংস্কাৰ কি হয় যাতে অদ্বৈতবাদ হয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্ত শাস্ত্ৰক মন্থন কৰি আমাক যি এক নাম এক শৰণ হৰিনাম ধৰ্ম আমাক যি দিছে এই ধৰ্মতকৈ যে শ্ৰেষ্ঠ ধৰ্ম নাই ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধত সেই ধৰ্মৰ ভেটিটো কিমান সবল আৰু সুদৃঢ়কৈ প্ৰতিষ্ঠা কৰিছে আমি সেই কথাখিনিও বিচাৰ কৰি ল'ব লাগিব সেইটো কাৰণে এক ঈশ্বৰ কৃষ্ণৰ চৰণত যদি কোনোবাই আশ্ৰয় লৈছে তেতিয়াহ'লে দুটা বস্তু বিচাৰি দুৰ্ণচাৰ্য হ'বলৈ যোৱাৰ কোনো প্ৰয়োজন নাই যদি দুটা ওচৰলৈ গৈছে পুত্ৰ তাতকৈ ভয়ানক হ'ব পুত্ৰ কি কৰিব পুত্ৰ সদায় আসক্ত হৈ থাকিব কিহত লোভ মোহ আৰু কাম সেইটো কাৰণে কি হ'ল অশ্বস্থমাৰ দ্বাৰা দ্ৰৌপদীৰ 5টা পুত্ৰ বধ কৰি দিয়া হ'ল আসক্তিটো ভক্তি যদি কৃষ্ণত নহয় বেলেগলৈ যায় তাৰ পৰাই উৎপত্তি হ'ব সেইটো কাৰণে এক দেও এক সেও এক দিনে নাই কেও এক ঈশ্বৰ কৃষ্ণক যদি আমি ভজিছোঁ তেতিয়াহ'লে আমি বেলেগত আৰু বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই ভাগৱত শাস্ত্ৰই কি শুদ্ধ মত আমাক কি কৰিছে আগবঢ়াইছে আমাৰ মনতো যাতে সেই সুদৃঢ় বিশ্বাস 28 সহস্ৰ ঋষি 1000 বছৰ যজ্ঞ কৰাৰ অন্তত যদি কলিকাল সোমাল বুলি নৈমিষ ক্ষেত্ৰত যদি একেলগে একলগ হৈ যদি ভাগৱত শুনি কৃষ্ণ প্ৰাপ্তিৰ যত্ন কৰিলে তেতিয়াহ'লে এই কৃষ্ণ কথাই আমাকো তাৰিব আমাকো উদ্ধাৰ কৰিব পদৰ যোগেদি সেই কথাখিনিকে কোৱা হৈছে যে খুব ফুটমুনিক কৈছে কোনে সৌনকাদি ঋষিসকলে যে হে আমাৰ গুৰু ফুট কিনো ভাগ্যৰ বলত আমি আপোনাৰ চৰণ পালোঁ
কি যে মহাভাগ্যৰ বলত আপোনাৰ কৃপাত আমি আনন্দময় অমৃতময় এই কৃষ্ণৰ কথা আমি শ্ৰৱণ কৰাৰ সুযোগ পালোঁ। কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে আমাৰ কি হৈছে আমি সেই কথা আপোনাক ব্যক্ত কৰিছোঁ। কাক কৈছে? গুৰুক কৈছে। যিজন কৃষ্ণক আমি তপস্যাৰে দৰ্শন পোৱা নাছিলোঁ, যি আনন্দ আমি সাধনাৰ যোগেদি বিচাৰিব বিচাৰিছিলোঁ, আপুনি কৃষ্ণ কথা আমাক কীৰ্তন কৰি শ্ৰৱণ কৰোৱাৰ লগে লগেই আমি সন্মুখতে কৃষ্ণক পোৱাৰ নিচিনা আমি আনন্দ অনুভৱ কৰিলোঁ। কৃষ্ণ যে আমাৰ পৰা দূৰত নাই, এই কৃষ্ণ কথাৰ মাজতেই যে কৃষ্ণ বাস কৰি আছে, আমি সেই অনুভৱ আমি ইয়াত কৰিব পাৰিলোঁ। গতিকে কৃষ্ণৰ চৰিত্ৰৰ অমৃত আপোনাৰ মুখপদ্মে আমি পাই আমি আমাৰ জীৱন আজি ধন্য হ'ল বুলি স্বীকাৰ কৰিছোঁ। অৰ্থাৎ ঈশ্বৰ সেৱা কৰি আত্মসন্তুষ্টি লাভ কৰাটো অহংকাৰ, কিন্তু ঈশ্বৰ সেৱাত যে ঈশ্বৰ সন্তুষ্ট হৈছে বা ঈশ্বৰ সন্তুষ্ট হ'বলৈ গৈছে, এই আত্মবিশ্বাসটো আমাৰ লগত থাকিব লাগিব। এই বিশ্বাসটো আমি কেনেকৈ ল'ম? শাস্ত্ৰৰ পৰা ল'ব লাগিব। সেইটো কাৰণে অহংকাৰটো ল'বলৈ কোৱা নাই, আমাক কি ল'বলৈ কৈছে? শাস্ত্ৰৰ শুদ্ধ মতটো ল'বলৈ কৈছে। প্ৰভু, আপোনাক মই এটা প্ৰশ্ন কৰোঁ। নমিষাৰ অৰণ্যত গুৰুৱে 28,000 ঋষিক একত্ৰিত কৰি এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগ তেখেতে তেখেতসকলক শুনাইছিলে। অৰ্থাৎ কৃষ্ণৰ গুণানুকীৰ্তন সকলোখিনি তেখেতসকলক শুনাইছিলে। গতিকে সেই ঋষি মুনিসকলে সকলো মতভেদ বাদ দি এক শৰণীয়া হৈ ভগৱান শ্ৰীকৃষ্ণতে লীন গৈ তেখেতক আশীৰ্বাদ দিছিলে। বৰ্তমান অৱস্থাত আমি সাৰ্বজনীন শান্তিপুৰ এই যি কীৰ্তন গৃহত আমি সকলো ৰাইজ আইমাতৃ যুৱক যুৱতী সকলো একত্ৰিত হৈ আপুনি যি ভাগৱত শাস্ত্ৰ পাঠ কৰি আমাক ইয়াৰ উপদেশখিনি দি আছে বা শাস্ত্ৰৰ যিখিনি কথা আমাক কৈ আছে, সেই কথাখিনি কওঁতে বৰ্তমান অৱস্থাত আপুনি কোন কি আসনত বহি আছে আৰু আমি সব কোন কি আসনত বহি আছোঁ, সেই কথাটো মই বুজি পোৱা নাই। গতিকে আপোনাৰ মুখেদি এই কথাখিনি আমি সকলো কোন, আপুনি কি আসনত বহি আছে আপুনি কোন, আমি সব কোন আসনত বহি আছোঁ আমি কোন, গতিকে এই কথাখিনি অকণমান বিশ্লেষণ কৰি আমাক দিয়কচোন, অকণমান বুজিবলৈ শুনো। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ হয় ন, বৰ ধুনীয়া প্ৰশ্ন সুধিছে, ঠিকেই। অৰ্থাৎ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি গুৰু পৰম্পৰা, এই গুৰু পৰম্পৰা মতে আমি যিভাগ আসনত বহি আজি আপোনাসবক ভাগৱত কৈছোঁ, এই আসন ভাগ হ'ল দাসৰো দাস টানদাস। অৰ্থাৎ আজি আপোনাসব আমাৰ কাৰণে ঈশ্বৰ মূৰ্তি, আপোনাসব আমাৰ কাৰণে ভগৱান, আৰু আমি কি? আমি হ'লোঁ আপোনাসবৰ চৰণৰ এজন সেৱক। ভাগৱত ভগৱন্তক সন্মুখত লৈহে চৈতন্য কৰা হয়, আৰু ভাগৱত যি চৈতন্য কৰে তেওঁ সদায় দাসৰো দাস টানদাস, অৰ্থাৎ অকুলীন শব্দটো তাত প্ৰয়োগ কৰিছে। সেইটো কাৰণে আপোনালোক যদি ঈশ্বৰ, তেতিয়াহ'লে আমি আপোনালোকতকৈ বহুত তলত, আপোনালোকৰ চৰণৰ অকণমান আশীৰ্বাদৰ ধূলি লোৱাৰ যোগ্যতাও চাগে আমাৰ নাই, এনে অনুভৱৰ এই আসন ভাগ। সেইটো কাৰণে এই আসনক ব্যাস আসন বুলিও কোনোবাই কয়, কিন্তু এই ভাগ আচলতে আমাৰ গুৰু পৰম্পৰা মতে এই ভাগ হ'ল দাসৰো দাস টানদাস। অৰ্থাৎ গুৰুৰ আৰু ভকতৰ চৰণ সেৱা কৰিবৰ যিটো শ্ৰেষ্ঠ স্থান, সেই স্থানজনেই হ'লে আসন ভাগ। অৰ্থাৎ গুৰু ভকতৰ চৰণ সেৱা কৰিবলৈ পোৱাটোতকৈ ডাঙৰ ভাগ্য এই জগতত নাই।
সেইটো কাৰণে এই আসনভাগ এফালেদি চালে আটাইতকৈ সৌভাগ্যৰ আৰু ভকতৰ ওচৰত যদি আসনভাগ চোৱা যায় তেতিয়াহ'লে যিজনে এই পাঠ পৰ্যালোচনা কৰে সেইজন হ'ল এই গোটেই অনুষ্ঠানটোৰে এজন আটাইতকৈ সৰ্বনিম্ন আসনত বহা। যিখন আসন আটাইতকৈ তলত সেইখন হ'ল এইখন, কাৰ কাৰণে? যিজনে সেই কামটো কৰিছে। আৰু এইখন আসন আটাইতকৈ উচ্চ, কাৰ কাৰণে? যিসকলে এই কথা শুনিছে। দুটা বিচাৰ আছে ইয়াত। যি এই কথা শুনিব সেইসকলৰ কাৰণে এই আসনখন আটাইতকৈ ওপৰত, যি এই কথা কীৰ্তন কৰিব সেইজনৰ কাৰণে এই আসনখনেই হ'ল আটাইতকৈ তলত। অৰ্থাৎ আমি শিৰত ভগৱান আৰু ভকতক লৈ আমি এই ভাগৱত কথা আমি আগবঢ়াইছোঁ। আৰু যিয়ে কথা শুনিবলৈ আহিছে তেওঁলোকে ভাবিছে যে এয়া পৰমাত্মাৰ পৰম পবিত্ৰ কথা, ঈশ্বৰৰ শ্ৰীমুখৰ বাণী, আমাক যি কৈছে সেইজন আমাৰ ঈশ্বৰ স্বৰূপ। অৰ্থাৎ তাকে কোৱা হ'ল কি বুলি? আত্মবুদ্ধি বুলি। আমাৰ মনটোক আমি পবিত্ৰ আৰু শুদ্ধ কৰি ল'বলৈ হ'লে আমি নিজক আটাইতকৈ সূক্ষ্ম দেখিব লাগিব। এনেই দেখিলে নহ'ব, ভাৱ ভক্তি আৰু চিন্তনেৰে সৈতে দেখা পাব লাগিব। সেইটো কাৰণে আও হৰি আও ৰাম, অৰ্থাৎ আমি গুণৰ পৰা মুক্ত হৈ নিৰ্গুণ সেৱা কৰাৰ এইখন হ'ল পুণ্যস্থান। বুজিছেনে? নবিধ ভক্তিৰ ভিতৰত শ্ৰৱণাৰ কীৰ্তন শ্ৰেষ্ঠ। আপোনালোক কিমান ৰসত চকু আপোনালোকে মুখ্য ধৰ্ম কৰিছে, আমাৰ দ্বিতীয় ধৰ্ম কৰিছে। আপোনালোকে শ্ৰৱণ কৰিবলৈ দিছে ৰসত চকুৰ কাৰণে, আৰু আমাক কীৰ্তন কৰিবলৈ দিছে আমাক শেষৰ ধৰ্ম কৰিছে। আমি সেইটো ধৰ্ম, গতিকে আপোনাৰ মন্ত্ৰ ৰসত চকু, গতিকে আমাক কীৰ্তন কৰিবলৈ দিছে বা আমি কীৰ্তন। আৰু আমি সেইটো কাৰণে এই আসনত সদায় আজ্ঞা আৰু আশীৰ্বাদ লৈ বহা হয়। আজ্ঞা আৰু আশীৰ্বাদ নোহোৱাকৈ এই আসন ভাগত আচলতে কোনো বহিব নোৱাৰে বা নবহে। কিয় নবহে? কাৰণ তেওঁ সেৱা কৰিবলৈ বহিছে। সেৱা কৰিবলৈ বহিবলৈ হ'লে আমিতো ভগৱন্তক দেখা নাপাওঁ, হয়নে? আমি কাক দেখা পাওঁ? আমি ভগৱন্তৰ ভকতক দেখা পাওঁ, হয়নে বাৰু? ভকত ভগৱন্তক দেখা পাওঁ। গতিকে সেইসকলক আমি সেৱা শ্ৰদ্ধা আৰু মান্যতা কৰিহে এই অনুষ্ঠান আচলতে আমি সম্পাদন কৰিব লাগে। এতিয়া সুতক আনি বহুৱাই দিলে ক'ত? এই আসনত। সুত কি আছিলে? সুত অকলি নাছিলে। এই অকলিং ফুটক আনি কি কৰিছে? গুৰুৰ আসনত বহুৱাইছে বেদব্যাসে, যি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে। বোলে কি? মই ভেদটো মহাভাৰতৰ ন্যায় নীতিৰে শাস্ত্ৰত ৰাখিছিলোঁ, কিন্তু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত মই সকলো ভেদেই দূৰ কৰি দিম। বোলে কি? সকলোকে ঈশ্বৰ দৃষ্টি দিম। সেইটো কাৰণে আমাৰ যাতে বিষ্ণুময় দৃষ্টিটো আমাৰ লাভ হয়, সেই বিষ্ণুময় দৃষ্টি হৰিময় দৃষ্টি লাভৰ কাৰণে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আকৌ পাছত তাকো এৰি লক্ষ্মী দেৱী নবাঞ্চন্ত কৃষ্ণে তথাপি থাকন্ত এ চৰণৰে নুক সেবি
যে হে ঋষিসকল আপোনাসৱ কিমান ভাগ্যৱান চাওকচোন আপোনাসৱতকৈ কোন ভাগ্যৱান আছে কি বুলি কৈছে আপোনালোকে যিজন কৃষ্ণৰ কথা শ্ৰৱণ কৰিছে এই কৃষ্ণৰ প্ৰতি যে আপোনালোকৰ সপেম ভক্তি জাগ্ৰত হৈছে এই কৃষ্ণক অকল আপোনালোকে সেৱা কৰাই নহয় সৃষ্টিকৰ্তা ব্ৰহ্মায়ো তেওঁক সেৱা কৰে আৰু জগতধাত্ৰী মাতৃ লক্ষ্মীয়েও এই লক্ষ্মীক কম আচৰণৰ যোগেদি ব্ৰহ্মাই যদি উপাসনা কৰে কিন্তু এই লক্ষ্মীয়ে কাৰ উপাসনা কৰে ভগৱন্ত বিষ্ণুৰ তেওঁ সদায় চৰণ সেৱা কৰে যিজন ঈশ্বৰৰ চৰণ সেৱা লক্ষ্মীয়ে কৰে তপোময় সাধনা ব্ৰহ্মাই কৰে সেইজন কৃষ্ণৰ আপোনালোকে চৰণ সেৱাৰ সুযোগ পাইছে কিয় আপোনালোক ধন্য হৈছে আপোনালোকে এই অমৃতময় ভাগৱত কথা শ্ৰৱণ কৰাৰ কাৰণে যি স্থানত লক্ষ্মী আছে যি স্থানত ব্ৰহ্মা আছে তাতকৈ আপোনালোক এতিয়া ওপৰৰ স্থানত আছে ক'ত আছে আপোনালোক এতিয়া কৃষ্ণৰ দিনেই নিকটত আছে অৰ্থাৎ শাস্ত্ৰভাগে আমাক বুজাইছে যে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তনৰ আনন্দতকৈ ৰসময় ভকতি বা শ্ৰেষ্ঠ পবিত্ৰতা আৰু অন্য ক'তো আমি বিচাৰি পাব নোৱাৰোঁ ভাৰত পুৰাণ আদি
এ নমাতি তুমি যাহাৰ স্মৰণে হৰয়তে খনে অপৰম আপদ ঘূৰ এ নমো 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 জগত জনক কৃষ্ণ ইষ্ট দেৱ মোৰ কৃপাময় অনগৰী বাবা পদ্ম হে জৈতে তৈতে মৰো যেন নপাহৰো হে অৰুণাচল ন পদ্ম তুমি নাই আহিল এ কৰিও কাম হে কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে কেৱলা
দিনত